নমস্কাৰ অষ্টম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ মই আন্তৰিক অভিনন্দন জনাই আজি মই মোৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি পাঠ 3 চতুৰ্ভুজ পৃষ্ঠা 45 তোমালোকে কিতাপখন চাই ল'বা, তাৰ ওপৰত আলোচনা কৰিম। চতুৰ্ভুজ তালৈ যোৱাৰ আগতে আমি ষষ্ঠমান শ্ৰেণীত পাই অহা দুটামান বিষয়বস্তুৰ বিষয়ে আকৌ এবাৰ মনত পেলাই লওঁ আহা। প্ৰথম আহিলে তোমাৰ সৰল বন্ধ বক্ৰ। সৰল বন্ধ বক্ৰ কেনেকুৱা আছিল চাই লওঁ আহা। এই চিত্ৰ দুটা তোমালোকে দেখিছা, এয়াই হ'ল তোমাৰ সৰল বন্ধ বক্ৰৰ উদাহৰণ। দেখিছানে? বন্ধ, এইটো চিত্ৰ বন্ধ, এইটো চিত্ৰ বন্ধ, আৰু ই সৰল হয়। এতিয়া চাওঁ বন্ধ বক্ৰ যি সৰল নহয়। চিত্ৰটো কি হ'ব? বন্ধ হ'ব, কিন্তু ই সৰল নহয়। চাওঁ আহা কেনেকুৱা। এই চিত্ৰটো হ'ল বন্ধ যি সৰল নহয়। উপৰোক্ত দুটা হ'ল সৰল বন্ধ বক্ৰ চিত্ৰ। এতিয়া আমি চাওঁ আহা এটা নতুন বস্তু, বহুভুজ। বহুভুজ কাক বোলে? প্ৰথমতে সংজ্ঞাটো চাই লওঁ। কেৱল ৰেখাখণ্ডৰে গঠিত এটা সৰল বন্ধ বক্ৰক বহুভুজ বোলে। এতিয়া বহুভুজনো কাক বোলে? কেৱল ৰেখাখণ্ডৰে গঠন হোৱা এটা সৰল বন্ধ বক্ৰ হ'ল বহুভুজ। এইটো ৰেখাখণ্ডৰে গঠন হৈছে, ইও ৰেখাখণ্ডৰে গঠন হৈছে, যি সৰল বন্ধ বক্ৰ। গতিকে এই দুইটা হ'ব বহুভুজৰ উদাহৰণ। কিন্তু এই চিত্ৰটো ই যিহেতু সৰল নহয়, সেয়েহে ই বহুভুজ হ'ব নোৱাৰে। এতিয়া বহুভুজ বুলিলে কি বুজি পালা তোমালোকে? কেৱল ৰেখাখণ্ডৰে গঠিত এটা সৰল বন্ধ বক্ৰক বহুভুজ বোলে। এতিয়া আমি চাই লওঁ কেইটামান বহুভুজ। তোমালোকে দেখিছা এটা এটা বহুভুজ সৃষ্টি হৈছে। এতিয়া তলৰ প্ৰতিটোৱে হ'ল একো একোটা, এই প্ৰতিটোৱে একো একোটা বহুভুজ। কিন্তু ইয়াত এটা পাৰ্থক্য আছে, তোমালোকে মন কৰিছেনে? প্ৰথম বহুভুজটোত বাহু আছে এডাল, দুডাল, তিনিডাল, চাৰিডাল। ইয়াৰ পিছৰ চিত্ৰটোত বাহু আছে এডাল, দুডাল, তিনিডাল, চাৰিডাল, পাঁচডাল, ছডাল। ইয়াত আছে 3ডাল আৰু ইয়াত আছে 1, 2, 3, 4, 5। এই 3ডাল বাহু থকা বহুভুজৰ বিষয়ে আমি ইতিমধ্যে ক্লাছ 4-5ত আলোচনা কৰি আহিছোঁ। ইয়াৰ নাম কি আছিল বাৰু? 3টা বাহুৰে আগুৰাই ক্ষেত্ৰটো ইয়াৰ নাম আছিলে ত্ৰিভুজ। গতিকে এটা বহুভুজৰ যদি বাহু 3ডাল থাকে তেনেহ'লে তাৰ নামটো কি?
ত্ৰিভুজ গতিকে আমি বিভিন্ন প্ৰকাৰৰ ত্ৰিভুজ পাইছিলোঁ এইটো ত্ৰিভুজ এইটো ত্ৰিভুজ তিনডাল বাহুৰে থকা বহুভুজটোৱে হ'ল ত্ৰিভুজ এতিয়া এই বাহুৰ সংখ্যাৰ ওপৰত ভিত্তি কৰিয়ে তোমাৰ বহুভুজক কিছুমান ভাগত ভাগ কৰা হৈছে তোমালোকে প্ৰথম ভাগটো ইতিমধ্যে পাই আহিছা যদি তিনিটা বাহুৰে গঠন হয় সেই বহুভুজটোৰ নাম হ'ব ত্ৰিভুজ এতিয়া চাওঁ আহাচোন বাহুৰ ওপৰত ভিত্তি কৰি বহুভুজবোৰক কেনেকৈ শ্ৰেণী বিভাজন কৰা হৈছে যেতিয়া বাহুৰ সংখ্যা বাহু বা শীৰ্ষবিন্দুকো ধৰা হয় বাহু যি এটা বহুভুজৰ বাহু যিমান থাকে শীৰ্ষবিন্দু সিমানটাই থাকে এতিয়া বাহু যদি তিনিটা থাকে তেনেহলে সেই বহুভুজটোক কি বুলি নামকৰণ কৰা হয় ত্ৰিভুজ এইটো ত্ৰিভুজৰ চিত্ৰ চাই ল'বা যদি চাৰিটা বাহু থাকে বহুভুজটোত তেতিয়া সেই বহুভুজটোৰ নাম হ'ব চতুৰ্ভুজ আমাৰ পাঠটোৰ নাম কি আছিলে চতুৰ্ভুজ মানে যি বহুভুজৰ বাহুৰ সংখ্যা 4 তেনে বহুভুজকে চতুৰ্ভুজ বুলি কোৱা হয় পঞ্চভুজ হলে বাহুৰ সংখ্যা কিমান 5টা যদি বাহু থাকে তাক নামকৰণ কৰা হৈছে পঞ্চভুজ বুলি 6 যদি থাকে খৰভুজ যদি বাহুৰ সংখ্যা 7 হয় তোমালোকে কিতাপত চাই ল'বা ধুনীয়াকৈ এখন চাৰ্টত দি থোৱা আছে বাহুৰ সংখ্যা 7 হলে সপ্তভুজ 8 হলে অষ্টভুজ 9 হলে নৱভুজ আৰু 10 হলে কি জানানে দুৰ্গা দেৱীক আমি দশভুজ বুলি কওঁ কিয়নো তেওঁ বাহুৰ সংখ্যা বাহু মানে হাতৰ সংখ্যা 10 ইয়াতো যি বহুভুজৰ বাহুৰ সংখ্যা 10 হয় তাক দশভুজ বুলি কোৱা হয় দুৰ্গা দেৱীক আমি কি বুলি কওঁ দশভুজা বুলি কওঁ আমি গণিতত এতিয়া যি বহুভুজৰ বাহুৰ সংখ্যা 10 তেনে বহুভুজটোৰ নাম কি দশভুজ তোমালোকে বুজি পালানে মনত ৰাখিবা 3 হলে ত্ৰিভুজ 4 হলে চতুৰ্ভুজ 5টা বাহু হলে পঞ্চভুজ পঞ্চম মানলৈ মনত ল'বা 5 শ্ৰেণী 5 শ্ৰেণী 5 পঞ্চভুজ 6 হলে খৰভুজ 7টা হলে সপ্তম 7 সপ্তম গম পাইছে অসমীয়াত সপ্তম শ্ৰেণী মানে বহুভুজৰ ক্ষেত্ৰত কি হ'ব সপ্তভুজ অষ্টম তোমালোক ক্লাছ 8ত অষ্টম বুলি কোৱা হয় অসমীয়াত অষ্টম গতিকে বাহুৰ এতিয়া বহুভুজৰ ক্ষেত্ৰত তুমি ৰিলেশ্যনটো লগাই দিয়া যি বহুভুজৰ বাহুৰ সংখ্যা 8 তাক অষ্টভুজ বুলি কোৱা হয় 9 থাকিলে নৱভুজ 10 থাকিলে বাহুৰ সংখ্যা দশভুজ এতিয়া তোমালোকে বহুভুজৰ ভাগকেইটা বুজি পালানে ইয়াক কেনেকৈ শ্ৰেণী বিভাগ কৰা হৈছে ইহঁতৰ নামবিলাক কি তোমালোকে নিশ্চয় বুজি পালা এতিয়া নেক্সট চাওঁ আহা বহুভুজৰ লগত এটা জড়িত বিষয়বস্তু কৰ্ণ কাক বোলে চাওঁ আহা সংখ্যাটো এটা বহুভুজৰ কমিক নোহোৱা দুটা শীৰ্ষবিন্দু সংযোগ কৰা ৰেখাখণ্ডক কৰ্ণ বোলে এতিয়া বহুভুজটো কি হ'ব লাগিব ক্ৰমিক নোহোৱা দুটা শীৰ্ষবিন্দু সংযোগ কৰা ৰেখাখণ্ডক কৰ্ণ বোলে এতিয়া ক্ৰমিক সংখ্যা কাক বোলে ধৰা 2 3 হ'ল ক্ৰমিক সংখ্যা 2 আৰু 4 ক্ৰমিক সংখ্যা নহয় কাৰণ মাজত 3 এটা থাকি গ'ল মানে ওচৰা-ওচৰি 2 আৰু 3 ক্ৰমিক সংখ্যা 2 আৰু 4 ক্ৰমিক নহয় কাৰণ মাজত 3 এটা আছে ঠিক তেনেকৈ বহুভুজৰ ক্ষেত্ৰত
এটা বহুভুজ মই চাৰিটা বাহুৰে আগুৰা এটা চতুৰ্ভুজ আঁকি ললো ইয়াৰ ক্ৰমিক নিহুৱা শীৰ্ষবিন্দুকেইটা চাওঁ আহা এই শীৰ্ষবিন্দুটো সাপেক্ষে ইয়াৰ ওচৰা ওচৰি মানে ক্ৰমিক শীৰ্ষবিন্দু দুটা হ'ল এটা হ'ল এইটো আনটো হ'ল এইটো গতিকে ক্ৰমিক নোহোৱা শীৰ্ষবিন্দু হ'ব এইটো এতিয়া আমাৰ সংজ্ঞা মতে কৰ্ণ কি আছিল এটা বহুভুজৰ ক্ৰমিক নোহোৱা দুটা শীৰ্ষবিন্দু এই দুটাই শীৰ্ষবিন্দু যি দুটা ক্ৰমিক নহয় ইহঁতক সংযোগ কৰি দিয়া সংযোগ কৰি যিডাল ৰেখা পালা সেই ৰেখাডালকে কৰ্ণ বুলি কয় এতিয়া আমি এই চতুৰ্ভুজৰ আমি কৰ্ণ কেইডাল আঁকিব পাৰিম এইফালে এডাল এইফালে এডাল দুডাল আমি কৰ্ণ আঁকিব পাৰিম হাতে আঁকিছো কাৰণে এইবিলাক কি কয় ঠিক একজেক্ট ছবিবোৰ হোৱা নাই দেই তোমালোকে মন কৰিবা এতিয়া কৰ্ণ কাক বুলি বুজি পালা নহয় ক্ৰমিক নোহোৱা দুটা শীৰ্ষবিন্দু সংযোগ কৰা ৰেখাখণ্ডই হ'ল কৰ্ণ এতিয়া ত্ৰিভুজৰ ক্ষেত্ৰত আমি কৰ্ণ পামনে ত্ৰিভুজৰ ক্ষেত্ৰত আমি কৰ্ণ নাপাওঁ কাৰণ এই শীৰ্ষবিন্দুটোৰ সাপেক্ষে তোমাৰ ধৰা এটা শীৰ্ষবিন্দু ললো প্ৰতিটোৰে ক্ষেত্ৰতে ইয়াৰ ক্ৰমিক নোহোৱা শীৰ্ষবিন্দু নাই এইটো তাৰ ক্ৰমিক মানে ওচৰা ওচৰি এইটো ওচৰা ওচৰি গতিকে যিহেতু ওচৰা ওচৰি শীৰ্ষবিন্দু নাই গতিকে ক্ৰমিক নোহোৱা দুটা শীৰ্ষবিন্দু সংযোগ কৰি আমি ত্ৰিভুজৰ ক্ষেত্ৰত কোনো ৰেখা অংকন কৰিব নোৱাৰো সেয়ে ত্ৰিভুজৰ ক্ষেত্ৰত আমি কৰ্ণ অংকন কৰিব নোৱাৰো আমি 90 ডিগ্ৰী কি কয় সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত 90 ডিগ্ৰী কোণটোৰ বিপৰীত বাহুডালক আমি কি বুলি কওঁ অতিভুজ বুলিহে কওঁ তোমালোকে কথাটো ভালকৈ মন কৰিবা কৰ্ণ কাক বোলে বুজি পালা নহয় এটা বহুভুজৰ ক্ৰমিক নোহোৱা দুটা শীৰ্ষবিন্দু সংযোগ কৰা ৰেখাখণ্ডক কৰ্ণ বোলে এইটো আমি এটা চতুৰ্ভুজ অংকন কৰিলো ইয়াৰ কৰ্ণ অংকন কৰিছো চোৱা তোমালোকে দুডাল অংকন কৰিলো কৰ্ণ ইয়াৰ পিছত চাওঁ এটা পঞ্চভুজ আমি অংকন কৰিছো এই পঞ্চভুজৰ কৰ্ণ কেইডাল হ'ব চাওঁ আহাচোন কেনেকৈ অংকন কৰিম এই বিন্দুটোৰ সাপেক্ষে ধৰা ইয়াৰ কৰ্ণ কি হ'ব ওচৰা ওচৰি এই দুটা ওচৰা ওচৰি ইয়াৰ পৰা নহয় ওচৰা ওচৰি নোহোৱা মানে ক্ৰমিক নোহোৱা শীৰ্ষবিন্দু এটা হ'ল এইটো ইয়াৰ পৰা তুমি এডাল আঁকিব পাৰিবা কৰ্ণ ইয়াৰ পৰা আঁকিব পাৰিবা দুডাল কৰ্ণ তুমি আঁকিলা ঠিক তেনেকৈ এই বিন্দুটোৰ এইটো এই শীৰ্ষবিন্দুটোৰ পৰা ইয়াত এডাল ঠিক তেনেকৈ এই শীৰ্ষবিন্দুটোৰ পৰা এনেকৈ এডাল আৰু এডালটো ইতিমধ্যে অকাই হৈ আছে হ'লনে এইকেইডাল আৰু আছে নেকি বাৰু আৰু নাই এইকেইডালে কৰ্ণ কেইডাল আঁকিলোঁ তেনেহ'লে এডাল দুডাল তিনিডাল চাৰিডাল আৰু পাঁচডাল এইটো এটা পঞ্চভুজ আছিলে এই পঞ্চভুজৰ কৰ্ণৰ সংখ্যা হ'ল 5 চতুৰ্ভুজৰ কিমান পালোঁ আমি দুডাল এডাল দুডাল এতিয়া আমি চাওঁ আহা এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল আমি কৰ্ণ অংকন কৰিব পাৰিলোঁ এতিয়া চাওঁ আহা আমি বহুভুজৰ এটা বিষয়বস্তু উত্তল বহুভুজ বুলিলে কি বুজা উত্তল বহুভুজৰ বাহিৰৰ ফালে কৰ্ণবোৰৰ কোনো অংশ নাথাকে আমি ইতিমধ্যে বহুভুজ অংকন কৰিছিলোঁ তোমালোকে দেখিছিলা চতুৰ্ভুজ আৰু এটা পঞ্চভুজ আমি ইয়াৰ আগত যিটো অংকন কৰিছিলোঁ ইয়াৰ প্ৰতিডাল কৰ্ণই বহুবস্তুৰ ভিতৰত আছে এইটো যদি
চতুৰ্ভুজ ইয়াৰ ভিতৰৰ অংশ, এইটো ভিতৰৰ অংশ, এইবিলাক হ'ল বাহিৰৰ অংশ। এতিয়া এই দুটা চতুৰ্ভুজৰ এই কৰ্ণবিলাক সকলোবিলাক বহুভুজটোৰ ভিতৰত আছে। গতিকে এনেধৰণৰ বহুভুজবোৰ হ'ল উত্তল বহুভুজ। গম পালানে? উত্তল বহুভুজৰ কি হয় তেনেহ'লে? বাহিৰৰ ফালে কৰ্ণৰ কোনো অংশ নাথাকে। এইটো চতুৰ্ভুজ, ইয়াৰ কৰ্ণকেইডাল ৰাখিছোঁ আমি, প্ৰতিডাল কৰ্ণই ভিতৰত আছে। গতিকে ই হ'ব উত্তল বহুভুজৰ এটা সুন্দৰ উদাহৰণ। এতিয়া ইয়াৰ পিছত চাওঁ আহা, অৱতল বহুভুজ বুলিলে কি বুজা? অৱতল বহুভুজৰ বাহিৰৰ ফালে কৰ্ণবোৰৰ অংশ থাকে। মানে অৱতল বহুভুজৰ কি হ'ল? বাহিৰৰ ফালে কোনো এটা অংশ থাকে। মানে এডাল কৰ্ণৰ বা এডাল কৰ্ণ বা কৰ্ণৰ কোনো অংশ বাহিৰত থাকিলেই সি কি হৈ যাব? অৱতল বহুভুজ হৈ যাব। মানে গোটেইকেইডাল মানে নহ'লেও অন্ততঃ এডাল যদি বা এটা অংশ বাহিৰত থাকে তেনেহ'লে সি হ'ব অৱতল বহুভুজ। চাওঁ আহোচোন, এইটো এটা হ'ল বহুভুজ। ইয়াৰ বাহুৰ সংখ্যা আছে 6, 1, 2, 3, 4, 5, 6। এই বহুভুজটোৰ ধৰা এই শীৰ্ষবিন্দুটো সাপেক্ষে ইয়াৰ কৰ্ণ হ'ব এডাল আঁকিব পাৰিলা, দুডাল পাৰিলা, তিনিডাল আঁকিছা ন? এনেকৈ তুমি কৰ্ণবিলাক আঁকিব পাৰিবা। কিন্তু এইবিলাক কৰ্ণ দেখিছা তুমি? এইবিলাক কৰ্ণ বহুভুজটোৰ ভিতৰতেই আছে। কিন্তু এইটো এটা শীৰ্ষবিন্দু, এইটো এটা শীৰ্ষবিন্দু। এই দুটা শীৰ্ষবিন্দু ক্ৰমিক নহয়, ওচৰা-ওচৰি নহয়, কিয়নো মাজত এইটো এটা শীৰ্ষবিন্দু আছে। গতিকে কৰ্ণৰ সংজ্ঞা মতে আমি এই দুটা বিন্দু সংযোগ কৰিব পাৰোঁ, আৰু এইডালেই হ'ল কৰ্ণ, যিডাল এই কৰ্ণডাল এই বহুভুজটো এই ভিতৰৰ অংশত নাই, এইটো ক'ত আছে? বাহিৰৰ অংশত আছে। গতিকে ই হ'ল অৱতল বহুভুজৰ এটা সুন্দৰ উদাহৰণ। তোমালোকে অৱতল বহুভুজৰ বিষয়ে বুজি পালা নিশ্চয়। এতিয়া চাওঁ আহা, এইবিলাকে আছিলে কৰ্ণ। এই কৰ্ণডাল বহুভুজৰ যিহেতু বাহিৰত আছে, সেয়ে ই হ'ব অৱতল বহুভুজৰ এটা উদাহৰণ। এতিয়া আমি এই পাঠটোত শিকিবলগীয়া বিষয়বস্তু ইমানখিনিয়ে আছিল। এতিয়া আমি কিনো শিকিলো আকৌ এবাৰ মনত পেলাই চাওঁ আহা। আমি কি পাইছিলোঁ? বহুভুজ পাইছিলোঁ। ৰেখাখণ্ডৰে গঠিত সৰল বন্ধবক্ৰকে বহুভুজ বোলে। এতিয়া বহুভুজৰ বাহুৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি বহুভুজবোৰক কিছুমান ভাগত ভাগ কৰিছিলোঁ, শ্ৰেণীবিভাগ কৰিছিলোঁ। এইবিলাকক কেনেকৈ শ্ৰেণীবিভাগ কৰিছিলোঁ? 3টা বাহুৰ থাকিলে ত্ৰিভুজ, 4টা থাকিলে চতুৰ্ভুজ, 5 থাকিলে পঞ্চভুজ, 6 থাকিলে ষড়ভুজ, 7 থাকিলে সপ্তভুজ, 8 থাকিলে অষ্টভুজ, 9ডাল যদি বাহু থাকে নৱভুজ, 10 থাকিলে কি হ'ব? দশভুজ। তেনেদৰে আমি বহুভুজবিলাকক শ্ৰেণীবিভাজন বা নামাকৰণ কৰিছিলোঁ। তাৰপিছত পাইছিলোঁ কৰ্ণ। চতুৰ্ভুজৰ কি আছিলে? মানে বহুভুজৰ ক্ৰমিক নোহোৱা দুটা শীৰ্ষবিন্দু সংযোগ কৰা ৰেখাখণ্ডই হ'ল কৰ্ণ। তাৰপিছত আহিলে কৰ্ণৰ ওপৰত ভিত্তি কৰিয়ে আমি চতুৰ্ভুজৰ দুটা ভাগ পাইছিলোঁ। ভাগকেইটা কি কি আছিল? উত্তল বহুভুজ, যি বহুভুজৰ কি আছিলে? বহুভুজৰ বাহিৰৰ ফালে কৰ্ণৰ কোনো যদি অংশ নাথাকে, সকলোবিলাক কৰ্ণ যদি চতুৰ্ভুজটোৰ ভিতৰতে থাকে, তাক উত্তল বহুভুজ বোলে।
এইটো এটা ইয়াৰ প্ৰতিটো ডাল কৰ্ণই চতুৰ্ভুজটোৰ ভিতৰত আছে। তাৰপিছত অৱতল চতুৰ্ভুজ আন এটা ভাগ কৰ্ণৰ ওপৰত ভিত্তি কৰি আন এটা বহুভুজ পাইছিলোঁ, অৱতল বহুভুজ। অৱতল বহুভুজ কাক বুলি কয়? অৱতল বহুভুজ মানে কি আছিল? অৱতল বহুভুজৰ বাহিৰৰ ফালে কৰ্ণবোৰৰ কোনো মানে অৱতল বহুভুজৰ বাহিৰৰ ফালে অন্ততঃ এডাল কৰ্ণ বা কৰ্ণৰ অংশ থাকে, বাহিৰত থাকে, বহুভুজটোৰ বাহিৰত থাকে। সিয়ে আছিল অৱতল বহুভুজ। মানে বহুভুজটোৰ অন্ততঃ এডাল কৰ্ণ বা কোনো অংশ বহুভুজটোৰ বাহিৰত থাকিব লাগিব। এই বহুভুজটোৰ এডাল কৰ্ণ সম্পূৰ্ণ বহুভুজটোৰ বাহিৰত আছে, গতিকে ই হ'ব অৱতল বহুভুজ। এতিয়া তোমালোকক মই ইয়াৰ পিছৰ পাঠত ইয়াৰ অনুশীলনীৰ ওপৰত আলোচনা কৰিম। আজিলৈ আহোঁ, ধন্যবাদ। আৰু তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ মই যেতিয়াই আকৌ ভিডিঅ'টো আপলোড কৰিম তেতিয়া তোমালোকে ইউটিউবৰ মেছেজত নটিফিকেশ্যন পাই যাবা। তোমালোকে ছাবস্ক্ৰাইব কৰি থ'লে লগে লগেই তোমালোকে ভিডিঅ'টো মই আপডেট দিয়াৰ লগে লগে নটিফিকেশ্যন পাই যাবা আৰু লগে লগে তোমালোকে চাব পাৰিবা। নহ'লে বাৰে বাৰে তোমালোকে আপডেট দিছে নেকি চাই নাথাকিলেও হ'ব। ধন্যবাদ।